নগাঁও জিলাৰ লাওগাঁও হাইস্কুলত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন। লাওগাঁও হাইস্কুল পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস। বিশিষ্ট সমাজসেৱক নাজিৰ হুছেইনে পতাকা উত্তোলন কৰে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত বহুকেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, পঞ্চায়তৰ প্ৰতিনিধিসকল, সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় ৰাইজ। আজি অনুষ্ঠানটোত শৰাগৰ শৰাই আগবঢ়ায় বিদ্যালয়ৰ প্ৰধান শিক্ষক ছাইদুল ইছলামে। নমস্কাৰ। আজি ৭৭তম যি গণৰাজ্য দিৱস আপোনালোকক আমাৰ চেনেলৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপুনি নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান লাওগাঁও হাইস্কুলত উপস্থিত আছে, কি ক'ব? আজি আমি লাওগাঁওটো যিহেতু জন্মস্থান, মোৰ গৃহ গাঁও হয়। আজি মই ইয়াতে ৭৭তম গণৰাজ্য দিৱসত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ লগতে স্কুলৰ শিক্ষাগুৰুসকলৰ আৰু ওচৰ চুবুৰীয়াৰে গণ্যমান্য ব্যক্তিসকলৰ লগত আমাৰ গাঁও পঞ্চায়তৰ সভাপতি, এই বিদ্যালয়ৰ সভাপতি, মুখ্যমন্ত্ৰী, অন্যান্য ব্যক্তিসকলৰ লগত লৈ আমি আজি এই ৭৭তম গণৰাজ্য দিৱস উদযাপন কৰিছোঁ আৰু খুবেই ভাল লাগিছে। আৰু এই আজিৰ এই প্ৰাক্ষণৰ জৰিয়তেই মই গোটেই অসমবাসীৰ লগতে গোটেই আমাৰ এই সমষ্টিবাসী ৰাইজকো এই ৭৭তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমি এই আজিৰ এই যিটো মানে পৰিৱেশ, আমি ইয়াত আহি আহিলোঁ, ভাল লাগিল। বেলেগ আৰু এইটো হয়, আজি এটা যি আমাৰ ভাৰতৰ কাৰণে বলিদান দিছিলে, যি প্ৰাণাহুতি দিছিলে, আজিৰ দিনটোত আমিও সলনি কৰিছোঁ, কি ক'ব এই ক্ষেত্ৰত? আৰু লগতে আজিৰ এই দিৱসখনৰ জৰিয়তে এটা কথাই আমি ক'ব বিচাৰিছোঁ যে এই সংবিধান পাবৰ কাৰণে ভাৰতবৰ্ষখন স্বাধীন হওঁতে হাজাৰ হাজাৰ লোক শ্বহীদ হৈছিল। গতিকে আজি অনুষ্ঠানৰ জৰিয়তে মই তেখেতসকলকো মই প্ৰণাম জনাইছোঁ। আৰু এটা যদি বহুত উদযাপন কৰিছে, সকলো প্ৰান্তৰ লোকে আহি, স্থানীয় যিমানখিনি চাৰিআলি যিমানখিনি আহিছে সকলো আহি অংশগ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে, পঞ্চায়তৰ প্ৰতিনিধিসকলকে আহিছে, এটা একতা বান্ধোনত গঢ়ি তুলিছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? চাওক, ইয়াত আমি এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলৰ যিবিলাক মুখিয়াল আৰু সন্মানীয় ব্যক্তিসকল একগোট হোৱা এটা আমি একেলগ হোৱাৰ কাৰণে ভাল লাগিছে যে আমি এই অনুষ্ঠানৰ জৰিয়তে চবে একলগ হৈছোঁ, ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।